এটা কথা যে সামান্য এজাক বৰষুণত ডিগবৈ নিচিনা এখন ঐতিহাসিক চহৰ পানীত ডুব যোৱা এটা ঘটনা আজি পৰিলক্ষিত হৈছে, আগতো পৰিলক্ষিত হৈছে। আৰু এটা কথা আমি সকলোৱে জানো যে ডিগবৈ যিখন চহৰখন এখন সৰু চহৰ, ঐতিহাসিক চহৰ, আৰু এই চহৰখনৰ অধিকাংশ অংশ ভাৰতীয় তেল নিগম, অসম তেল সংমণ্ডল, ডিগবৈৰ দ্বাৰা পৰিচালিত হয়, তেওঁলোকৰ এলেকাধীন। আৰু এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই আগতেও কৈছোঁ যে আপোনালোকে এই ক্ষেত্ৰত বাট পথ আৰু নলা নৰ্দমাসমূহ আপোনালোকে ভালদৰে বৈজ্ঞানিক ভিত্তিত নিৰ্মাণ কৰক। আৰু এই ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণৰূপে আওকাণ কৰিছে। আৰু এই ক্ষেত্ৰত আমি যি আমাৰ ডিগবৈ পৌৰসভা আছে, এই পৌৰসভাও এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কিয়নো কিছুমান ঠাইত তেওঁলোকে অনাহকত কিছুমান পুঁজি ব্যয় কৰা আমাৰ পৰিলক্ষিত হয়। আৰু এই ক্ষেত্ৰত যি ডিগবৈ অঞ্চলৰ পানীৰ যি সমস্যা, এজাক বৰষুণতে ডুব যোৱা যি সমস্যা, এই সমস্যাটোৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে IOC কৰ্তৃপক্ষ আৰু আমাৰ ডিগবৈ যি পৌৰসভা, এই পৌৰসভা কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু আমি আজি এই ঠাইৰ পৰাই আমি তেওঁলোকক দাবী জনাইছোঁ, আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। IOC কৰ্তৃপক্ষ অতি সোনকালে তেওঁলোকৰ ঘূৰ নিদ্ৰাৰ পৰা তেওঁলোকে সাৰ পাওক আৰু এই ক্ষেত্ৰত তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰে।